ৰাজ্যৰ মহিলাসকলৰ একাউণ্টত সোমাই পৰিব লাখ লাখ টকা। 500ৰ পৰা আৰম্ভ কৰি 50,000 টকা পৰ্যন্ত লাভ কৰিব হিতাধিকাৰীসকলে। লগতে আত্মসহায়ক মহিলাসকলৰ বাবে আহি পৰিছে ভাল খবৰ। প্ৰথম কিস্তিৰ 10,000 টকাৰ তাৰিখ ঘোষণা। ইয়াৰ লগতে মুখ্যমন্ত্ৰীয়ে কেইবাটাও আঁচনি ঘোষণা কৰিছে। মই সবিস্তাৰে জনাই আছোঁ। সেয়েহে ভিডিঅ'টো যিমান পাৰে বেছিকৈ শ্বেয়াৰ কৰি দিব। হয়, গোটৰ মহিলাসকলে যদি ভিডিঅ'টো চাই আছে তেন্তে আপোনালোকে এতিয়াই লাইক কৰি দিয়ক। হয়, যদি লাইক কৰা নাই এতিয়া লাইক কৰি আনক দেখাৰ সুযোগ কৰি দিয়ক। কেইবাটাও আঁচনিৰ কথা ঘোষণা কৰে। যদি আপুনি ৰেচন কাৰ্ডৰ হিতাধিকাৰী তেন্তে আপোনাৰ বাবে ভাল খবৰ আহি পৰিছে। শীঘ্ৰেই আপোনাৰ একাউণ্টত জমা হ'ব চৰকাৰী ধন। 10 তাৰিখে লাখ লাখ লোকৰ একাউণ্টত সোমাব ধন। কোনে কোনে লাভ কৰিব ধন মই সবিস্তাৰে জনাই আছোঁ। অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব 1250 টকা। বৃদ্ধ পেঞ্চন আঁচনিৰে ধন সোমাব একাউণ্টত। হয়, বিধৱা পেঞ্চন আঁচনিৰে ধন জমা হ'ব একাউণ্টত। প্ৰতিমাহৰ 10 তাৰিখে হিতাধিকাৰী একাউণ্টত ধন সোমোৱাটো নিশ্চিত কৰিছে চৰকাৰে। যদি আপোনাৰ বেংক একাউণ্টৰ KYC আপডেট কৰা নাই শীঘ্ৰে KYC কৰক। ইয়াৰ পিছতে আপুনি নিশ্চিত হ'ব বেংক একাউণ্টত ধন জমা হোৱাটো। যদি আপুনি অৰুণোদয় আঁচনি হিতাধিকাৰী হয় তেন্তে পুৱাতে আপোনাৰ বেংক একাউণ্ট পৰীক্ষা কৰক। কোনে কোনে লাভ কৰিব টকা জানক। 1. অৰুণোদয় আঁচনিৰ টকা সোমাব। 2. অৰুণোদয় 2.0 আঁচনিৰ টকা সোমাব। ৰাজ্যৰ মহিলাসকলৰ বাবে ভাল খবৰ আহি গ'ল। হ'ব বিচাৰিছে নেকি লাখ টকাৰ গৰাকী? লাখ টকাৰ গৰাকী হ'বলৈ আজিয়েই কৰক এই কাম। ফল মূলৰ দোকান, শাক পাচলিৰ দোকানেৰে স্বাৱলম্বী হওক আপুনি। লাখপতি হ'বলৈ এতিয়া আৰু চিন্তা কৰিব নালাগে। ঘৰতে থাকি লাভ কৰিব স্বাৱলম্বিতাৰ পথ। ঘৰৰ পৰাই কৰক আবেদন। ঘৰত পঞ্জীয়ন কৰা শ্ৰমিকৰ বাবে ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে। দুৰ্ঘটনাত মৃত্যু হোৱা আৰু অসংগত শ্ৰমিকলৈ আৰ্থিক সাহায্য প্ৰদান কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে। দুৰ্ঘটনাত মৃত্যু হোৱা শ্ৰমিকৰ পৰিয়াললৈ 2 লাখ টকাৰ আৰ্থিক সাহায্য। দৃষ্টিশক্তি হেৰুৱাই পেলোৱা অথবা 2খন হাত হেৰুওৱা শ্ৰমিকলৈ 2 লাখ টকা প্ৰদান কৰিব আৰু থাকিব লাগিব ই শ্ৰমিক কাৰ্ড। শৰীৰৰ কোনো অংগ ব্যৱহাৰৰ অযোগ্য হৈ পৰা অংগক্ষত শ্ৰমিকলৈ 2 লাখ টকা। দুৰ্ঘটনাত এখন ভৰি বা এটা চকু হেৰুওৱা শ্ৰমিকলৈ 1 লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিব। হয়, আপুনি শ্ৰম কল্যাণ বিভাগৰ তৰফৰ পৰা এই যি টকা লাভ কৰিব। ই শ্ৰম পৰ্টেলত যদি আপোনাৰ পঞ্জীয়ন আছে তেন্তে আপোনাৰ বাবে ভাল খবৰ, কিয়নো শ্ৰমিক কাৰ্ড থকা সকলৰ একাউণ্টত সোমাই পৰিব এই 1 লাখ আৰু 2 লাখ টকা। খবৰ, যদি আপুনি গোটৰ মহিলা হৈ আছে তেন্তে আপোনাৰ ফৰ্ম জমা দিছে তেন্তে আপোনাৰ কাম ইতিমধ্যে ভেৰিফিকেশ্যন কৰিলে অসম চৰকাৰে আৰু মোকলাই দিলে এই গোটৰ 10,000 টকা। আৰু 10,000 টকা অতি সোনকালে আপোনাৰ একাউণ্টত সোমাই পৰিব আৰু তাৰ বাবে বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড এতিয়া সাজু কৰি ৰাখক। যদি নাথাকে তেন্তে আপুনি লাভ নকৰিব 10,000 টকা। হয়, কেতিয়া সোমাই পৰিব 10,000 টকা মই আপোনাক পৰৱৰ্তী ভিডিঅ'ত জনাই আছোঁ। সেয়ে আপুনি এতিয়াই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিয়ক। আজিৰ মানে ধন্যবাদ।